এইটো মেট্ৰিক বা হাই ছেকেণ্ডেৰী দুইসকল কেণ্ডিডেটৰ বাবে হয় যিবিলাকে এক্সাম দি পেলাই আহিবা লাইক 12টা বজাত মেট্ৰিক শেষ হ'ল বা হাই ছেকেণ্ডেৰী এক্সাম পিছবেলা শেষ হ'ল আহি পেলাই তুমি পেপাৰখনত ক'ত ভুল হৈছে কি হ'ল বা ইউটিউবত বহুতে এনালাইচিছ দি থাকিব আমাৰ পৰা ইমান কমন আহিল আমাৰ পৰা এইটো আহিল লাইভ কিবা দি থাকিব চাই এইবিলাক টাইম ৱেষ্ট কৰিবই দৰকাৰ নাই তোমাৰ ভাল নম্বৰ লাগে পৰীক্ষাত মই এজন দাদা হিচাপে কৈ আছোঁ সেইবিলাক বস্তু এতিয়া চাব নালাগে ঠিক আছে কাৰ পৰা কিমান কমন আহিল এতিয়া সেইবিলাক হিচাপ কৰি তোমাৰ কি লাভ হ'ব পৰীক্ষা শেষ হ'ব দিয়া 17-20 দিন পিছত পৰীক্ষা শেষ হ'ব তাৰপিছত চাই থাকিবা যিমান চোৱা কিন্তু এতিয়া লাইক মই এটা উদাহৰণ দিলোঁ মেট্ৰিক পৰীক্ষাটো 12টাত শেষ হ'ল ঘৰ আহি পাওঁতে 1টা বাজিলে তাৰপিছত ধুনীয়াকৈ ভাত চাত খাই ফ্ৰেছ হৈ তুমি অলপ শুলা অলপ সময় 2টা-3টা বজাৰ পৰা আকৌ পিছৰ পৰীক্ষাটোৰ কাৰণে পঢ়া আৰম্ভ কৰি দিয়া কোনো লগৰ ল'ৰা ছোৱালীৰ লগত ডিছকাছ কৰা দৰকাৰ নাই যে ক'ত ভুল হ'ল আমাৰ ঠিক আছে আমি ক'ত শুদ্ধ কৰিলোঁ কোনে কিমান নম্বৰ কৰি আহিল সেইবিলাক কৰি তোমালোকৰ নিজৰ টাইম ৱেষ্ট হ'ল বেলেগৰ টাইম ৱেষ্ট হৈ আছে প্ৰথম কথা টাইম ৱেষ্ট হয় ছেকেণ্ড কথা যেতিয়া কিবা ভুল হয় আমাৰ মনত বেয়া লাগে আমাৰ ডিম'টিভেশ্যন ফিল হয় লাইক আমি বেলেগ এক্সামকেইটা নিদিওঁৱে নেকি তো সেইটো কাৰণে কৈছোঁ কোনো দৰকাৰ নাই হাই ছেকেণ্ডেৰী ষ্টুডেণ্টসকলৰ কাৰণে কৈছোঁ কোনো দৰকাৰ নাই চাই থাকা মই নিজেও চাই থকা নাছিলোঁ আৰু মই আগতে বহুত ষ্টুডেণ্ট দেখিছোঁ যোনে চাই আহি পেলাই ডিম'টিভেট ফিল কৰি বেলেগ এক্সামকেইটা ভালকৈ নিদিয়ে পিছত কিন্তু তাৰ যিটো এক্সাম বেয়া হ'ব বুলি ভাবিছিলে সেইটো এক্সাম ভাল হয়গৈ তো সেইবাবে কৈছোঁ এইবিলাক চাই একো টাইম ৱেষ্ট নকৰিবা বহুত ইউটিউবাৰে কিবা কিবি দি পেলাই লাইভ দি তোমালোকৰ এইকেইটা দিনত বহুত টাইম ৱেষ্ট কৰিবলৈ চেষ্টা কৰিব একদম নাই কিতাপত পঢ়াত বহা কিবা গাইডেন্স লাগিলে মই ভিডিঅ' দি আছোঁ সেইখিনি চাই থাকা মই কাৰো টাইম ৱেষ্ট কৰি নাথাকোঁ মোৰ ভিডিঅ' তোমালোকে নাচালেও হ'ব যদি তোমালোকৰ টাইম ৱেষ্ট হয় বুলি ভাবা